আজি ডাৱৰীয়া বতৰ হৈছে ডাৱৰীয়া বতৰ যদিও মানুহ ৰাইজ যথেষ্ট গতিকে নিশ্চয় আজি ভাল ভোটদানেই হ'ব আজি ভাল ভোটদান কৰিলোঁ মই আশা ৰাখিছোঁ যে আমাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপি কলিতা ডাঙৰীয়া নিশ্চয় ৰাইজৰ আশীৰ্বাদত বিপুল জয়যুক্ত হ'ব আৰু যিহেতু অসম তথা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি বিগত দিনসমূহত যিদৰে উন্নয়ন বিকাশ হৈছে এই উন্নয়ন বিকাশৰ যাত্ৰাটো যাতে অব্যাহত থাকে তাৰ কাৰণেই ৰাইজে নিশ্চয় এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিব আৰু আশা ৰাখিছোঁ যে এইবাৰ আমাৰ প্ৰাৰ্থীগৰাকী বিপুল সংখ্যক ভোটত এইবাৰ গুৱাহাটী লোকসভাৰ পৰা জয়যুক্ত হ'ব। এতিয়া বৰপেটা লোকসভা সমষ্টিটোতো আমি বিপুল ভোটত জয়যুক্ত কৰিম তাৰ কোনো সন্দেহ নাই আৰু ধুবুৰী লোকসভা সমষ্টিৰো আমি প্ৰথমতে যিধৰণে ভাবিছিলোঁ যে সেই চিটটো জিকাটো অসম্ভৱ কিন্তু এতিয়া সেই অসম্ভৱো সম্ভৱলৈ ৰূপান্তৰিত হৈছে কাৰণ এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ মই নিজেও গৈছোঁ গম পাইছোঁ যে তাৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডটো আজি প্ৰায় 10 দিনমানৰ পৰা মানে সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীও তাত প্ৰচাৰৰ বাবে গৈছে গতিকে আশা ৰাখিছোঁ যে আমি যিটো ভাবিছিলোঁ সেইটো এতিয়া নহয় আমাৰ ধুবুৰী লোকসভা সমষ্টিটো মই আশা ৰাখিছোঁ মাৰ্জিন কম হ'ব কিন্তু আমাৰ কেণ্ডিডেট এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰাও জয়যুক্ত হ'ব না সেইটো আমাৰ আশীৰ্বাদ হৈছে এইকাৰণে আশীৰ্বাদ হৈছে যে AIDFৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকীটো শক্তিশালী প্ৰাৰ্থী আছিল তেওঁ বোধহয় দুবাৰ ইয়াৰ আগত জয়যুক্ত হৈছে আৰু লগতে ৰকিবুল হুছেইন ডাঙৰীয়াও তেওঁ কংগ্ৰেছৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী গতিকে এতিয়া দুয়োগৰাকী যিহেতু শক্তিশালী প্ৰাৰ্থী গতিকে ভোট বিভাজন হ'ব আমাৰ সংখ্যালঘু মানুহৰ ভোট বিভাজন হ'ব আৰু আমাৰ মিত্ৰজোঁটৰ যিখিনি ভোট সেইখিনি ইনটেক্ট হৈ থাকিব আৰু ইতিমধ্যে আমি সংখ্যালঘু ভোটৰো মানে এইবাৰ আমি সমৰ্থন পাইছোঁ ভোটাৰৰো আমি সমৰ্থন পাইছোঁ গতিকে মই আশা ৰাখিছোঁ যে এই দুই শক্তিশালী যি কেণ্ডিডেট দিলে কংগ্ৰেছ আৰু AIDFে গতিকে সেইটো আমাৰ কাৰণে মই ভাবোঁ যে এইটো এটা সাংঘাতিক আমাৰ বাবে আশীৰ্বাদ হৈছে আৰু আমি আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা কম মাৰ্জিনত আমাৰ দুইখন আসনে এইবাৰ আমি মিত্ৰজোঁটৰ অগপ এইবাৰ লাভ কৰিবৰ কাৰণে নিশ্চয় ধুবুৰীত কিমান শতাংশ ভোটৰ এতিয়া কোৱাটো কঠিন কিন্তু মাৰ্জিনটো কম হ'ব আমি বাকীবিলাকত যি ধৰণে এটা মাৰ্জিন লৈ জয়ী হ'ম সেইটো চিটত মাৰ্জিনটো কম হ'ব কিন্তু আমাৰ প্ৰাৰ্থীগৰাকী এইবাৰ জয়যুক্ত হ'ব প্ৰত্যাহ্বানটো থাকিবই নাথাকা নহয় কাৰণ দুয়োগৰাকী প্ৰাৰ্থী যিহেতু শক্তিশালী আৰু যিহেতু নিৰ্বাচন গতিকে তাত এটা প্ৰত্যাহ্বান থাকিব কিন্তু সেই প্ৰত্যাহ্বান নেওচি যোৱাটো হৈছে ডাঙৰ কথা এইবাৰ কিন্তু সেই প্ৰত্যাহ্বান নেওচি আমাৰ প্ৰাৰ্থী এইবাৰ জয়যুক্ত হ'ব একেবাৰে অসত্য কথা আপোনালোকে ৰিজাল্টৰ সময়ত দেখা পাব যে বিজুলী কলিতা মেধি ডাঙৰীয়া এইবাৰ বিপুল ভোটত জয়যুক্ত মই আশা ৰাখিছোঁ যে 5 লাখতকৈ অধিক ভোটত এইবাৰ জয়যুক্ত পুলিং পাৰ্চেণ্টেজ এইবাৰ ইয়াত ভাল হ'ব পূৰ্বতকৈ ভাল হ'ব সাধাৰণতে গুৱাহাটীবাসী সেইটো হয় কিন্তু এইবাৰ যিটো মানুহৰ এটা ব্যাপক উৎসাহ উদ্দীপনা দেখিছোঁ আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে মই আশা ৰাখিছোঁ যে এইবাৰ ভোটৰ পাৰ্চেণ্টেজটো পুলিঙৰ পাৰ্চেণ্টেজটো যথেষ্ট উন্নত হ'ব আৰু মহিলা আৰু যুৱকো এইবাৰ নিশ্চয় মানে নিশ্চয় ভূমিকা এটা ল'বই বেলেগ ভূমিকা এটা ল'বই আৰু সেইটো আমাৰ সপক্ষে সেই ভূমিকাটো আহিব।